বীৰসিং জৰুৱা সমষ্টিৰ AIUDF দলৰ প্ৰত্যাশিত প্ৰাৰ্থী জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মোল্লাৰ সংবাদমেল আয়োজন। বীৰসিং জৰুৱা বিধানসভা সমষ্টিত জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মোল্লাক পূৰ্ণ সমৰ্থন ৰাইজৰ। বীৰসিং জৰুৱা সমষ্টিখনত যদি এইবাৰ জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মোল্লাক AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে জয় এক প্ৰকাৰ নিশ্চিত বুলি দাবী কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মোল্লাৰ এইবাৰ এক ডাঙৰ সপোন হৈছে অনুন্নত আৰু গৰাখহনীয়া বীৰসিং জৰুৱা সমষ্টিখন উন্নয়নশীল কৰাৰ পৰিকল্পনাই মূল লক্ষ্য। নিউজ ডেস্ক ৰিপৰ্ট। ইতিমধ্যে আপোনালোকে জানে ৰাইজৰ সঁহাৰি ইতিমধ্যে বীৰসিং জৰুৱা সমষ্টিত ইনশাল্লাহ 100% ৰাইজৰ সঁহাৰি দি আছে। কাৰণ ইতিমধ্যে মানে বিশেষকৈ দক্ষিণ শৰ্মা সমষ্টিৰ যে যিজন বিধায়ক আছিল কংগ্ৰেছৰ অজিত আলী চৌধুৰী চাহাব, তেখেতৰ কিন্তু স্থিতি একেবাৰে মানে এতিয়া সমষ্টিত জিৰ' হৈ আছে। আজিৰ ডেটত আপোনালোকে জানে যোৱা পঞ্চায়ত ইলেকশ্যনত মই নিজেও বীৰসিং গাঁও পঞ্চায়তৰ হয় আৰু তেখেতৰো বীৰসিং গাঁও পঞ্চায়তৰ হয়। তেখেতৰ মানে নিজৰ ভতিজাক মানে জিলা পৰিষদৰ টিকেট দিয়া দিছিল কংগ্ৰেছৰ ফালৰ পৰা। তেখেতে 9,000 মান ভোটত হাৰিলে আৰু গাঁও পঞ্চায়ত সেইখন গাঁও পঞ্চায়ত আমাৰ AIUDFৰ কাউন্সিলৰে জিকিছে। আৰু টোটাল অৱস্থা ক'বলৈ গ'লে এতিয়া AIUDFৰ পজিশ্যন বীৰসিং জৰুৱাত মানে 80%ৰ ওপৰত মানে আছে ভোটাৰ। যেনেকুৱা মানে কংগ্ৰেছৰ 20%ৰ ভোট নাই বুলি আমি ক'ব পাৰি, এনেকুৱা পজিশ্যন হৈ আছে। যদি আপোনাৰ হ'ব না অলপ 100% ইনশাল্লাহ আমি ওপৰৱালাৰ আল্লাহৰ ওপৰত ভৰসা কৰি কৈছোঁ, দলে যদি মই প্ৰজেক্ট কৰে ইনশাল্লাহ মই জিকিম। কাৰণ ইতিমধ্যে দলে প্ৰজেক্ট কৰিব বুলি মোক ইতিমধ্যে আশ্বাস দিছে। আৰু এইবাৰ পজিশ্যন এনেকুৱা পজিশ্যন ভাল, কাৰণ কংগ্ৰেছে ইমান দিন ক'বলৈ গ'লে মানে স্বাধীনতাৰ যিমান দিন হৈ গ'ল তাৰে প্ৰায় 52 বছৰমান কংগ্ৰেছে ৰাজত্ব কৰিলে অসমত। তাৰ ভিতৰতে আমাৰ এইখন সমষ্টিৰ পৰা যিজন আজি কংগ্ৰেছৰ দাবীদাৰ হৈছে অজিত আলী চৌধুৰী, তেখেতে বিধায়ক অকল বিধায়কো নহয়, তেখেতে মন্ত্ৰীও আছিল, চৰ্ট ডেভেলপমেণ্ট আৰু মাইনৰ